আৰু আমাৰ ইয়াত প্ৰত্যেক কোৱাৰ্টাৰলি কণ্টেষ্ট হৈ থাকে এবাৰ জানুৱাৰীত কণ্টেষ্ট আছে those who get যিটা বেছি LLC কোৰ্স কৰে ইন্ডিভিজুৱেল আছে ক্লাবৰো আছে আৰু আপোনালোকে ইমান ভাল ভাল কামবোৰ কৰি আছে এটা ষ্টৰী লিখিব ষ্টৰী মানে কি কৰিছে এক্টিভিটিটো কেনেধৰণে কৰিছে সেইটো লিখিব 5খন মান ধুনীয়া ফটো নাইবা ভিডিঅ সবে কৰি থাকে কিন্তু আমাৰ ডিস্ট্ৰিক্টত দি দিবচোন it's a competition so you can have the hours for it very simple but you have to do it that's it এইখিনি হৈছে কথা মোক ক'বলগীয়া এইটো মই এটা কথা কওঁ যে কাইলে চাইডে কাইলে আছে আমাৰ হেৰি যোৰহাটত লায়ন ফেষ্ট তাৰ পৰহিলা আছে আমাৰ ইউথ এক্সচেঞ্জ কেম্প এটা আছে আৰু এই ইউথ এক্সচেঞ্জ কেম্প গোটেই ভাৰতৰ ভিতৰত অকল আমাৰ ডিস্ট্ৰিক্টতে হয় বেলেগ বেলেগ ঠাইৰ ইউথ আহে ল'ৰা আহে তেওঁলোকে কৰি এবাৰ কিন্তু বাহিৰৰ পৰা তেনেকৈ যিবোৰ আহিছে কেঞ্চেল হৈছে কোভিডৰ কাৰণে আমাৰ দুখন ডিস্ট্ৰিক্টৰ মাজতে হ'ব এইটো আৰু দ্বিতীয় হৈছে 5 আৰু 6 মাৰ্চত কি আছে district conference all the clubs I request all the clubs of Jorhat to have a very good experience of a good district conference together we can do it isn't it so I can reply for Indian ones thank you very much next আছে মই আপোনালোকক এই বছৰৰ ডিস্ট্ৰিক্ট পিন এটা আছে আমাৰ ডিস্ট্ৰিক্টখনৰে আছে আৰু মোৰ শ্লোগানটো আছিলে বিস্তাৰ উইথ ইনোভেশন প্ৰথমতে মই কথাটা দিছো বুক আহক মই কথাটা আপোনাক Dua sana. Dunia biasa. Ini Indian delegate. Lagi, pulang lagi ya sebelum itu. Nah. Treasurer. Así saca la examen saca unos bosor. Introduction. Oh. আমি আপনাৰ পৰা সদায় গান শুনি থাকিবলৈ বিচাৰো দেই আৰু হেৰি লাই স্কুলত আমি অকণমান আৰম্ভ কৰি দিয়ক আমি আছো পাঠখনো কম পাঠখন তাকে কওকচোন একদম তেখেতসকলে বহুত ভাল পাব মানে তাহাঁতি নৰ্মেল ৰচিং বুলি ভাবিব আমি যাম Pasok adalah juga boleh. Betul apa nih? Ini saya juga ini. Dr. Rima Samabarwa, Region Chairperson, and members on the head table, and invited guests and members from the press. আমি actually first semester সোমাইছো 19 বছৰ বয়স হলে নৰ্মেলি 18 বছৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ এতিয়া চ'
অসমীয়াত এটা কথা আছে, দেখি শিকা, টেকি শিকা আৰু লিখি শিকা। আমি তিনিটাৰ পৰাই শিকিছোঁ আৰু এই তিনিটাৰ পৰা শিকি যিখিনি আমি কৰিব পাৰোঁ আমাৰ ভিতৰত প্ৰগ্ৰেম অজস্ৰ আছে। এতিয়া আমাৰ ডিজি মেডামে ক'লে যে ভাৰ্মি কম্প'জ আৰু হেৰি আপোনালোকে নাজানে চাগে, ইটছ নট ডাইৰেক্টলি কানেক্টেড উইথ লায়ন্স বাট উই আৰ কানেক্টেড। নৰ্থ ইষ্টৰ ভিতৰত যোৰহাটে বেষ্ট চিটি এৱাৰ্ড পাইছিলে স্বচ্ছ ভাৰত, আৰু ইট ইজ বিকজ অফ নাম্বাৰ 10 ৱাৰ্ড, 10 নম্বৰ ৱাৰ্ডৰ কাৰণে। আৰু ভাৰ্মি কম্প'জটো মোৰ ঘৰতে হয়। আমি গোটেই অঞ্চলত খেলাৰে আজি তেওঁ মানে কি কাৰণে আহিব পৰা নাই নাজানো, জয়ন্ত বৰুৱা মানে ৱাৰ্ড কমিশ্যনাৰ ফৰ 3 টাৰ্মছ আছিলে, তেওঁ আমি এনেকৈ কৰি পেলাই আমাৰ গোটেই ৱাৰ্ডটোত হালধীয়া ৰং কৰিছিলোঁ ৱালবিলাকত। 4খনমান ঠেলা আছিলে, এইটো মোৰ গাত দুখ নাই, এই হেৰিয়ে ভৰিটো ঠেলি দিছে কাৰণে এনেকুৱা হৈছে। অথনি মই বেমাৰটো গম পাইছোঁ, হিংসা কৰিব নাপায়। এনেকুৱা জেগাত আছে, লখিমপুৰৰ পৰা সোমাব নোৱাৰি, যোৰহাটৰ পৰা মাজুলী হৈ পাৰ হৈ গ'লে লখিমপুৰ হৈ ঘূৰি আহিব লাগে। ভকত চাপৰি বুলি আপোনালোকে নাম শুনিছে নাই নাজানো, ভকত চাপৰি যোৰহাট জিলাত, কিন্তু আহিব লাগে লখিমপুৰ ধেমাজি হৈ পেলাই সোমাব লাগে। তাতো আমাৰ 2টা লাইব্ৰেৰী আছে আৰু আমাৰ কিতাপবিলাকত আৰু সেই চব ৰাইজত যোৰহাট দিছে বুলি আমি তেনেকুৱা 65টা লাইব্ৰেৰী আমাৰ মন্দিৰা চন্দ্ৰৰ সময়ত তেওঁ হেণ্ডঅভাৰ কৰিছিলে 65টা লাইব্ৰেৰী। যাই হওক, ইটছ গয়িং অন। এতিয়া কিন্তু আমাৰ সেই আগৰ যিটো আছিলে সৰ্বশিক্ষাৰ শিক্ষামিত্ৰ, সেইসকল এতিয়া বেছিকেলি নাইকিয়া হ'ল কাৰণে আমাৰ কিছু সমস্যা হৈছে, কিন্তু আমি সেই কামটো কৰিছিলোঁ, এতিয়াও কৰি আছোঁ, কিতাপ বনাই কৰি আছোঁ। আৰু এটা আমি মানে হেৰি আমি চেষ্টা কৰি আছোঁ যোগাৰ কৰিবলৈ, সেইটো হৈছে যে চেণ্টাৰ ফৰ ওমেন, যিবিলাক পেডিয়াট্ৰিক কেঞ্চাৰ পেচেণ্ট থাকে সৰু সৰু, তাহাঁতৰ মাকবিলাকক কিন্তু হস্পিটেলত থাকিবলৈ নিদিয়ে, যাৰ কাৰণে কি হয় য'তে ত'তে থাকিবলগীয়া হয়। আমি সেইকাৰণে জেগা এটা ঠিক কৰিছোঁ, এতিয়াই মই এনাউন্স নকৰোঁ, কিন্তু আশা কৰিছোঁ যে মাৰ্চৰ ভিতৰত আমি সেই জেগাটো পাম। আমি সেইটো চেল্টাৰ বুলি ক'ম যে তেওঁলোকক থকা আৰু খোৱাটো আমি ফ্ৰী কৰাম, সেইটো এটা চেষ্টা কৰি আছোঁ। আশা কৰিছোঁ মাৰ্চৰ ভিতৰত আমি এইটো ফৰ্মেলি এনাউন্স কৰিব পাৰিম। এটুকুৰা মাটি দিছিলে, কিন্তু মৰ্গৰ ওচৰত কাৰণে আমাৰ বহু মেম্বাৰে হেৰি কৰিলে, ভয়ো কৰিলে বা হেৰি কৰিলে, যাই হওক সেইটো নহ'ল। এতিয়া এনেকুৱা যে মই আজিৰ দিনটো এনেকুৱা যে ডিষ্ট্ৰিক্ট গভৰ্ণৰ অফিচিয়েল ভিজিট হৈ গ'ল, ইয়াৰ পিছত আমাৰ চেলিব্ৰেশ্যন আছে চাৰ্টাৰ নাইটৰ, সেইকাৰণে বহুত কথা হেৰি নকৰোঁ। আমি ৰোড ট্ৰেফিক এৱেৰনেছ প্ৰগ্ৰেমত যিখিনি কৰিছোঁ সেইখিনি কৰি যাম, কণ্টিনিউ কৰিম। আৰু এটা আমি অনুৰোধ জনাওঁ আপোনালোক সকলোকে, আজিও অনুৰোধ জনাইছোঁ মই হেৰি থ্ৰু ট্ৰেফিক পুলিচ, যে এটা দিন যিটো খুব উন্নত চিটি পৃথিৱীত সেইবিলাকে কৰে, মাহত এটা দিন বাহন নচলায়, অট'মোবাইল নচলায়, যিটোৱে পলিউশ্যন নাইকিয়া কৰি দিয়ে, এটলিষ্ট এদিনৰ কাৰণে বা 2 দিনৰ কাৰণেতো কৰে। আমি সেই কামটো কৰিব পাৰিলে we can save fuel, we can save the life of the people, বহুত কিবা কিবি হয়। এটা দিন মাত্ৰ আমি সেইটো অনুৰোধ জনাইছোঁ, আগতেও বহুতবাৰ দিছোঁ, কাগজে পত্ৰই দিছোঁ। সেইটো কৰিব পাৰিলে মানে আমাৰ এটা খুব হেৰি হ'ব। আমি কিছুমান হেৰি কৰিবলৈ গৈ আছোঁ। এতিয়া মই আজি দুখ পাইছোঁ কি, আমাৰ যিগৰাকীক ইণ্ডাক্ট কৰিব লাগিছিলে, আজি পইচা পাতি দিলে, চব দিলে, তেওঁলোক অৰুণাচললৈ গৈছিলে। কালি ৰাতি পালেহি, কি সমস্যা নাজানো। হাজবেণ্ড ৰাতিপুৱা আহিছে আমাৰ প্ৰগ্ৰেমত, কিন্তু এতিয়া তেওঁলোক আহিম কৰি পেলাই আহিব পৰা নাই। এনেকুৱা আৰু ধুনীয়া মানে ডিষ্ট্ৰিক্টত আমাৰ গোটেই 322D আৰু 322G 2খন ডিষ্ট্ৰিক্টত মানে আনডিভাইডেড 322D, তাত মোৰ সমান মেম্বাৰ কৰা কোনো নাই। মই 100জন মেম্বাৰ অলৰেডি কৰিলোঁ। এতিয়া মই চবকে কওঁ যে অকল মেম্বাৰ কৰাটো নহয়, মেম্বাৰ যে ৰাখিব পৰাটোহে বহুত কথা। কাৰণ আমাৰ মানসিক হেৰিবিলাক বিভিন্ন ধৰণৰ, আমি সৰু কথাত বেয়া পাওঁ, সৰু কথাত হেৰি কৰোঁ। মই এই ক্ষেত্ৰত মানে শ্ৰদ্ধাৰে অকণমান হেৰি কৰিছোঁ গান্ধীজীকো,
কাৰণ তেখেতে লাঠিডাল লৈ বিদেশীত খেলিলে কিন্তু আমাৰ সেই আন্দোলনটো মনৰ ভিতৰত আমাৰ থৈয়ে গ'ল আমি নিজে বেয়া কাম কৰোঁ য'তে ত'তে জাবৰ পেলাই দিওঁ কিন্তু আকৌ পিছদিনাই আন্দোলন কৰোঁ যে তাত জাবৰ কেলি পেলালোঁ এই মেণ্টেলিটিটো আমি যে গঢ়িছোঁ সেইটো যাতে আমি আঁতৰাব পাৰোঁ আমি নিজকে সুস্থ কৰি আনিব পাৰোঁ ইমানখিনিয়ে এৰি মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ফৰ্মেল ভোট অফ থেংকছ আমাৰ ছেক্ৰেটাৰীয়ে দিব সকলোকে ধন্যবাদ জনাইছোঁ আজি আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে আমাক উৎসাহিত কৰাৰ বাবে মই পাৰ্টিকুলাৰলি ডিষ্ট্ৰিক্ট গভৰ্ণৰ মেডামক প্ৰবেবলি ময়ে লাইন মেম্বাৰ বনোৱা নেকি মই একজেক্টলি পাহৰিছোঁ নে সেইটো কিন্তু মই বেছি হেৰি পাইছিলোঁ কিয় মোৰ সৰুজনী ছোৱালীৰ মেণ্টৰ তাইৰ জুলজি আজি যিটো লেভেলত তাই আছে সেইটো বনোৱা মেণ্টৰ কিন্তু আমাৰ লাইন ডক্টৰ ৰীমা শৰ্মা আশা কৰিছোঁ আমি আগলৈও তেখেতৰ পৰা বিভিন্ন কাৰ্যসূচীৰ উৎসাহ পাম আমাক আমি লগ দিম আৰু যিকেইটা কথা কৈ আছে পুখুৰী চাফা কৰাৰ কথা মই এতিয়া দেখুৱাব পাৰিম আমি পুখুৰী চাফা কৰাৰ কাৰণে এনেকুৱা এটা বস্তু আৰম্ভ কৰিছিলোঁ কিন্তু আমাৰ এজন ট্ৰাষ্টি আছে ইয়াতে আমাৰ এখন ট্ৰাষ্ট আছে আমি চেষ্টা কৰিছিলোঁ কিন্তু কৰা নাই কি আমাৰ যিবিলাক যোগাৰ থাকিব লাগে অসম চৰকাৰৰ সেই যোগাৰ সৈতে ডেজাৰ আহিব বুলি কৈছে ডেজাৰ বুলি ক'লে মোৰ ওচৰত চিনা চিনালে মনত পৰে এতিয়া অনাইছিল তেতিয়া তেখেতে মানে পাগল বুলি কৈছিলে আনিখন কৰি আছিলে কামেই নহয় ভালকৈ যাই হওক এইবিলাক কথা এতিয়া আৰু নকওঁ এইবিলাক কথা কৈ এতিয়া অশেষ ধন্যবাদ সকলোকে জনাইছোঁ আৰু এটা অনুৰোধ জনাম সেইটো হ'ল যে আজি অকণমান গান হেৰি অকণমান কৰিছিলোঁ কিন্তু কি হৈছে এতিয়া আমি অৱশ্যে পাৰিম আমি 8টা বাজিছে আৰু 15 মিনিটত আমাৰ শেষ হ'ব মানে ভয় খাইছিলোঁ কিয় 10:30 পৰা আকৌ কাৰ্ফিউ এটা দিছে আপোনালোকে সকলোৱে জানে চাগে আৰু এটা আমাৰ CM যিটো ষ্টেপ লৈছে সঁচাকৈ ভাল ষ্টেপ লৈছে সেইটো এটা মানে বহুতৰ কাৰণে দিগদাৰী আজি আমাৰ এটা কথা কৰোঁ আছে দীপেন দত্ত আছে ভূপেন্দ্ৰ বৰঠাকুৰ আছে আপোনাৰ 3জন বাদ দি বাকী নহ'বই নেকি দিগদাৰী মানে যাই হওক সেইকাৰণে আমি মানে তেনেকুৱা আয়োজন কৰা নাছিলোঁ কিন্তু এতিয়া যিহেতু আমি সোনকালে শেষ কৰিছোঁ সেইকাৰণে আমি ভাবিছোঁ অকণমান ফূৰ্তি ফাৰ্তা কৰিব পাৰিম কাৰণ ইয়াৰ পিছত চাৰ্টাৰ নাইট চেলিব্ৰেশ্যন আছে আমাৰ পূজা পাতল কৰিব ভাল তথাপিতো মই সমাগম কৰাই দিয়াৰ আগতে যদি ভুলৰ বাবে কাৰোবাৰ নাম থাকি যায় বা মই ক'ব কিবা এটা থাকি যাব পাৰে মই তাৰ আগতেই পাঠ কৰাৰ আগতে মই আপোনালোকৰ ক্ষমা প্ৰাৰ্থী লায়ন্স ক্লাব যোৰহাট বিশ্ববিদ্যালয়ে এক স্বৰ্ণীল যাত্ৰাৰ আজি 19 সংখ্যক বৰ্ষপূৰ্তি আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ ঔষধি বৃক্ষৰোপণেৰে আৰম্ভ কৰে য'ত যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়ে শুভাৰম্ভ কৰে নিম পুলি ৰুই আমি উপায়ুক্ত মহোদয় আজি সন্ধিয়া এই সভাৰ পৰাই আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ ডিষ্ট্ৰিক্ট 322ডিৰ অতিকৈ আদৰৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ সন্মানীয়া লায়ন ৰীমা শৰ্মা বৰুৱাই নিজৰ কৰ্মব্যস্ততাৰ মাজতো আহি বৃক্ষৰোপণত অংশগ্ৰহণ কৰি এজোপা নিম পুলি ৰুই আমাক উৎসাহিত কৰিলে লগতে আজিৰ এই সন্ধিয়াটো আমাৰ আদৰত নেওচিব নোৱাৰি আজিৰ এই সভাত উপস্থিত থাকি কৌস্তভ বৃদ্ধি কৰিলে আমি দিশৰ পৰিয়ালে তেখেতলৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আমাৰ আমন্ত্ৰণ ক্ৰমে যোৰহাট লায়ন্স ক্লাব যোৰহাট চিটি আৰু যোৰহাট কুইন চিটি কুইন
আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতসকল আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ আজি এই চাৰ্টাৰনেট অনুষ্ঠানটোত উপস্থিত আছে। আমি তেখেতসকললৈ ডিচেবলি লাইফষ্টৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি আমন্ত্ৰণ কৰিছিলোঁ ৰেখা দত্ত বাইদেউ, তেখেত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ উপস্থিত আছে। মই তেখেতলৈ আন্তৰিক দিয়াৰ পৰা অনুৰোধ জনাইছোঁ। আমি বিভিন্ন অতিথিক আমি আমন্ত্ৰণ কৰিছিলোঁ, তেখেতসকল আহি আমাৰ মাজত উপস্থিত আছে। তাৰে ভিতৰত আপোনালোকে এজন মানুহৰ লগত মই চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ যোৰহাট এজন উদীয়মান যুৱক, মোৰ ভাতৃৰ প্ৰতি প্ৰপাইটাৰ কাম এডিটৰ-ইন-চিফ নিউজ নাও 24/7 তেখেত উৎপল দাস। তেখেত ভাইচ প্ৰেচিডেণ্ট আছাম ইউনিয়ন ৱৰ্কিং জাৰ্নেলিষ্ট, ভাইচ প্ৰেচিডেণ্ট যোৰহাট ডিষ্ট্ৰিক্ট ই-মিডিয়া, লাইফ টাইম মেম্বাৰ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইট ফেডাৰেশ্যন, চেয়াৰমেন মা মুভিজ ফিল্ম প্ৰডাকশ্যন ছ'চাইটি। তেখেত আমাৰ মাজত আছে উৎপল দাস। মই তেখেতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা আমি জনাই থওঁ, আমাৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো সভা সমিতি বিশেষকৈ ৰোড ছেফটি তেখেতক আমি অনুৰোধ কৰিলে তেখেতে আজিলৈকে যিমান ৰোড ছেফটি হৈছে তেখেতে সাংঘাতিক ধৰণে গোটেই নিউজখিনি কাভাৰেজ কৰি টেলিকাষ্ট কৰি ৰাইজক অৱগত কৰিছে আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেত প্ৰতিটো ইভেণ্টত আমাৰ ওচৰত উপস্থিত থাকি আমাক সহায় কৰিছে। মই ধন্যবাদ জনাইছোঁ তেখেতক। লগতে আজিৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ পুলিচ টেবুলৰ কৰ্তৃপক্ষক আমি অনুৰোধ কৰিছিলোঁ। তেখেতসকলৰ বহু কিবা কিবি আজি আছিলে অনুষ্ঠান, কিন্তু আমাৰ অনুৰোধ তেখেতসকলে ৰক্ষা কৰি আজি আমাক এই সভাখন অনুষ্ঠিত কৰিবলৈ দিলে। আমি এই চেগতে পুলিচ টেবুলৰ সমূহ কৰ্মকৰ্তাকে আদি কৰি কৰ্তৃপক্ষক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এটা কথা মই এই সলাগৰে ক'বই লাগিব, আমাৰ এই গোটেই অনুষ্ঠানটি ৰোড ছেফটি ৰাতিপুৱা 10 বজাত আমাৰ বৃক্ষৰোপণৰ পৰা আৰম্ভ কৰি ৰোড ছেফটিৰ এই গোটেই সম্পূৰ্ণ যিখিনি কাৰ্যসূচী, এই কাৰ্যসূচীত পৰ্দাৰ বাহিৰত থাকি যিকেইজন মানুহে আমাক সহায় কৰিলে, যাৰ কাৰণে আমি এই অনুষ্ঠানটি আমি সুন্দৰ ৰূপত আমি কৰিব পাৰিলোঁ, সেইকেইজন হ'ল গেছক'ৰ কৰ্মকৰ্তা, গেছক'ৰ কৰ্মচাৰী। তেখেতসকল অহৰহ আমাৰ লগত লাগি এই গোটেই কামখিনি কৰাত আমি আজি ডিচয় ভেলীৰ তৰফৰ পৰা তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ শেষত আজিৰ এই অনুষ্ঠানটিত আমাৰ ডিচয় পৰিয়ালৰ প্ৰতিজন সদস্যৰ অকুণ্ঠ মৰম, সহযোগিতা আৰু যথেষ্ট তেখেতসকলৰ অৰিহণা আছে আৰু তেখেতসকলৰ অৰিহণাৰ ফলতে আজিৰ এই সভাখন আমি সুস্থ সুচাৰুৰূপে পালন কৰিবলৈ সক্ষম হ'লোঁ। তাৰ বাবে মই তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কিন্তু উপাধি একেই, শৰ্মা বৰুৱা, আৰু এই জেগাটো পাবগৈ লাগিব। চিমি শৰ্মা বৰুৱা, আপোনাৰ কাৰণে আজি বৰ ভাল দিন। ইমান এটা ডাঙৰ অৰ্গেনাইজেশ্যনত আপুনি আজি মেম্বাৰ হ'বলৈ ওলাইছে। আপুনি ইউ শুড ফিল প্ৰাউড অফ ইট। ইটছ এ লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল, ৱৰ্ল্ডছ লাৰ্জেষ্ট, চবতকৈ ডাঙৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন।
গতিকে আপুনি সেইটো অৰ্গেনাইজেশ্যন এটা পাৰ্ট হ'ব লৈছে আৰু এইটো ক্লাব আজি 19 বছৰ হ'ল চাৰ্টাৰ নাই বৰ ধুনীয়াকৈ আপুনি আজি এজন মেম্বাৰ হ'ব ওলাইছে বৰ গৌৰৱৰ কথা কিন্তু মেম্বাৰ হোৱা আগতে আপোনাক কেইটামান কথা কৈ থওঁ যে আমাৰ এইটো যিটো অৰ্গেনাইজেশ্যন আছে ইট ৱাজ এষ্টাব্লিছ ইন 1917 আৰু যিজন ফাউণ্ডাৰ আছিল তেওঁ হৈছিলে মেলভিন জোনছ আৰু আমাৰ মানে প্ৰধান কাম হৈছে আমাৰ মটো ইজ টু চাৰ্ভ সমাজত আমি সেৱা কৰোঁতে আমাৰ মেইন মটো আমি 5টাৰ ওপৰত প্ৰধানকৈ কাম কৰোঁ হাংগাৰ ডায়েবেটিছৰ ওপৰত কৰোঁ চকুৰ ওপৰত এনভাইৰনমেণ্ট আৰু চাইল্ডহুড কেঞ্চাৰ এইকেইটাৰ ওপৰত আমি কৰোঁ আৰু আমাৰ যিটো অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনৰ প্ৰথমতে ক্লাব আছে যেনেকৈ আজি ডিষ্ট্ৰিক্ট আছে তেনেকৈ বহুত ধৰণৰ ক্লাব আছে বেলেগ বেলেগ নামৰ এনেকৈ ক্লাববিলাক লগ লাগি এটা জোন হয় জোনৰ ওপৰত ৰিজনৰ ওপৰত থাকিব কিবা এটা ৰিজন লগ লাগি এখন ডিষ্ট্ৰিক্ট হয় আমাৰ যিখন ডিষ্ট্ৰিক্ট সেইখনক কয় 322D আৰু তাৰ ওপৰত কেইবাখনো ডিষ্ট্ৰিক্ট লগ লাগি এনেকুৱা মাল্টিপল ডিষ্ট্ৰিক্ট হয় আৰু মাল্টিপল ডিষ্ট্ৰিক্ট লগ লাগি পেলাই এৰিয়া কনষ্টিটিউশ্যনেল এৰিয়া তাৰপাছত ওপৰত থাকে লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল এইটো হৈছে আমাৰ অৰ্গেনাইজেশ্যনৰ ষ্ট্ৰাকচাৰটো এনেধৰণে আমাৰ গোটেই অৰ্গেনাইজেশ্যনটো আছে আৰু যিজন আটাইতকৈ ওপৰত থাকে তেওঁক কয় ইণ্টাৰনেশ্যনেল প্ৰেচিডেণ্ট আৰু বৰ্তমান তেওঁ হৈছে ডগলাছ এক্স আলেকজেণ্ডাৰ তেওঁ ইউএছএৰ হয় আমাৰ দুজনে প্ৰেচিডেণ্ট থাকে অৰ্গেনাইজেশ্যন এজন হৈছে ইণ্টাৰনেশ্যনেল প্ৰেচিডেণ্ট আৰু আনজন হৈছে ক্লাবৰ প্ৰেচিডেণ্ট গতিকে সততা বা ক্লাবৰ প্ৰেচিডেণ্ট আজিৰ সততা বহুতখিনি পাৱাৰ আছে বা আজি ক্লাবৰ প্ৰেচিডেণ্ট হ'লে বহুত পাৱাৰ আছে কিবা জানো ক্লাবৰ প্ৰেচিডেণ্ট আছে তেওঁলোকৰ বহুত পাৱাৰ আছে দুজনী প্ৰেচিডেণ্ট ভাবক আৰু আমাৰ ডিষ্ট্ৰিক্টত আৰু প্ৰতিটো যিজন মানে ইণ্টাৰনেশ্যনেল প্ৰেচিডেণ্ট থাকে তেওঁ এটা থিম থাকে সেইটো বছৰৰ কাৰণে এইবাৰ সেইটো থিমটো হৈছে উই চাৰ্ভ ফ্ৰম হাৰ্ট আমি যিয়ে কৰোঁ লাগিলে অন্তৰৰ সৈতে কৰোঁ বুলি কৈছে যি আমি মানুহৰ সেৱা কৰোঁ মানৱ সেৱা কৰোঁ আন্তৰিকতাৰে কৰিবলৈ কৈছে আৰু আমাৰ ডিষ্ট্ৰিক্ট যিখন আছে 322D তাৰ যিটো হেড হয় তেওঁলোকক ডিষ্ট্ৰিক্ট গভৰ্ণৰ আৰু মোৰ সেইটো থিম হৈছে উই চাৰ্ভ উইথ ইন'ভেশ্যন নতুন নতুন আইডিয়াৰে আমি কাম কৰোঁ সদায়তো একেধৰণৰ কাম কৰি থাকিলে হেৰি হয় আৰু এতিয়া কৰোণাৰ সময়ো গতিকে নতুন চিন্তাধাৰাৰে নতুন কাম কৰা সেইটো হৈছে মোৰ শ্লোগান আৰু ৰিজিয়ন বা জোন চেয়াৰপাৰ্চন ৰিজিয়ন চেয়াৰপাৰ্চন থাকে জোন চেয়াৰপাৰ্চন থাকে DC থাকে আজি ইয়াত ৰিজিয়ন চেয়াৰপাৰ্চনো আছে অমিতাভ বৰুৱা তাতে আছে তেখেত তেনেকৈ থাকে গতিকে আমাৰ অৰ্গেনাইজেশ্যনৰ চমুকে এটা এইটোৱে আমাৰ হৈছে থুলমূলকৈ আমাৰ আলোচনাৰ কথা গতিকে আপোনাক এতিয়া কিন্তু ইয়াৰ মেম্বাৰ হ'বলৈ হ'লে আপুনি এটা শপত গ্ৰহণ কৰিব লাগিব মই আপোনাক কৈ যাম আপুনি মোৰ লগে লগে ৰিপিট কৰিব অঁ হাতখন আপুনি উঠাই লওক দেখক আই আপোনাৰ নামটো কওক do hereby accept the membership of Lions Club of Johadisoi Valley. I shall participate in all functions of the club, abide by Lions Code of Ethics, attend meetings regularly, accept assignment given to me, contribute to programs of my club, my district, and Lions International. Give dues regularly. এইখিনি আপুনি কাম কৰিব নহয় যিখিনি কৰিছে গতিকে yes I do. Thank you very much. Sponsor আপোনাৰ কাৰণে Lions Club International এখন সাৰ্টিফিকেট আৰু এটা পিন এইটো ইণ্টাৰনেশ্যনেলি আপোনালোকে দি পঠিয়াইছে গতিকে এইটো পিন যেতিয়া আপুনি লগাব সদায় প্ৰাউডলি লগাব বিকজ ইউ আৰ এ মেম্বাৰ অফ দিছ গ্ৰেট organization, social organization. এইখন হৈছে আপোনাৰ সাৰ্টিফিকেট
আৰু এইটো হৈছে আপোনাৰ কিট ইয়াতে আপোনাৰ লায়ন্স ক্লাবৰ কথা পাব অকণমান পঢ়িলে তাতে গম পাব ক্লাবৰ এতিয়া আপোনাক লায়ন মেম্বাৰ মই অফিচিয়েলি যেতিয়াহে ক'ম যেতিয়া স্পনচাৰজন থাকিব মই স্পনচাৰ সত্যদান মাতিছোঁ তেখেতে এজন নতুন সদস্য দিছে গতিকে I request the sponsor to repeat after me. I Lion Satyabhata Borua, past district governor, sponsored Simi Soma Borua as a member of Lions Club of Jorhat District Valley, Lions And- International, and pledge myself and pledge myself to see that she is involved she is involved in activities in activities and functions of the club and the functions of the club and Lionism. and in Lionism. Attend all Attend all club functions, club functions, become a good lion, become a good lion, pay her dues, pay her dues on time, and properly oriented. and properly oriented. So, please introduce her. সকলের মাজত আপনি চিনাকি কৰি দিব নতুন মেম্বার আপনার লায়ন্স ক্লাব ইন্টারন্যাশনালে এই সার্টিফিকেটখন দিছে এইটো আপনার ফি Thank you. আপনি হাইয়েস্ট বুক কৰিছে নেকি মানুহৰ থ্যাংক ইউ ভেরি মাচ এটা অফিচিয়েলি সিমি শৰ্মা বৰুৱা আপোনাক এজন লায়ন্স মেম্বাৰ হিচাপে স্বীকৃতি দিয়া হ'ল and you are a member of this club also. Welcome to the fold of Lion. Thank you very much. অলপ খালি বজাব লাগে Kali botale bole স্বাস্থ্যৰ কাৰণে ভাল পজিটিভ এনাৰ্জি আহে কি হ'ল জুনিয়ৰৰ ভিতৰত মই আৰু জুনু বুলি এজন দুজন বাকী চব চিনিয়ৰ মানুহ যোৰহাট টাউন ক্লাবৰ হৈ খেলিছিলোঁ মই এতিয়াও মনত আছে কি হ'ল দুখতেই হওক বা সুখতেই হওক যেনেকুৱা এই চিনিয়ৰবিলাকৰ মানে দিশহাৰী প্ৰগ্ৰেম লাগি গ'ল আমি ছেকেণ্ড শ্ব' চাম বুলি তেওঁলোকেই ক'লে টিকেট কৰিলোঁ হেৰি কৰিলোঁ এই তেতিয়া এটা নেম কাষ্টিং থাকে আজিকালি থাকে নাই মই নাজানো বহুত দিন এনেকৈ চিনেমা চোৱা নাই নেম কাষ্টিং থাকে আমি যাওঁতে মানে নেম কাষ্টিং হৈ পেলাই চিনেমা আৰম্ভ হৈ গ'ল তেওঁলোক তেতিয়া সোমাই পেলাই এনেকুৱা একদম স্ক্ৰীণখনৰ মুখত থিয় হৈ পেলাই চিঞৰ বাখৰ এই ৰিল পকাই দিব লাগে আকৌ আগৰ পৰা আৰম্ভ হ'ব লাগে বিলিভ মি মই জীৱনত প্ৰথম দেখিছোঁ যে চিনেমা হলত ৰিল ঘূৰাই পেলাই আকৌ আৰম্ভ কৰিছে আজিও তেনেকুৱা হৈছে আই এম থেংকফুল টু ডিষ্ট্ৰিক্ট মেডাম যে হেৰি আৰু খালি এটা সৰুকৈ কথা কৈ থওঁ বহুতে হেৰি মানে ভয় খাবও পাৰে মই ফুটবল খেলোঁতে পৰেশ বৰুৱা কেপ্টেইন আছিল তেওঁ গ'লকিপাৰ আৰু মই ষ্টপাৰ আছিলোঁ 71-72 দেই এতিয়া যুগল বটে ৱাও Happy anniversary to both of Shata member day. Doing Hari Kumar. মইতো নিজে লুই তুমি হেৰি ই মানে মেম্বাৰ হওঁ বুলি হেৰি কৰি আছিলো মই সেইকাৰণে টুটুৰাই আছো তাক থেংক ইউ উঠাই থাকিব